নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছামিজ ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ছেকেণ্ড ইয়েৰ ফাইনেল এক্সাম 2025ত আহিবলগীয়া অসমীয়াৰ তোমালোকৰ যিকেইটা অতিকৈ কমন গুৰুত্বপূৰ্ণ ব্যাকৰণ সেইকেইটা লৈ আহিছোঁ। তোমালোকে এইটো ভিডিঅ' চালে তোমালোকে ব্যাকৰণ বেলেগ চাবলৈ দৰকাৰ নাই, তোমালোকে এইটো ভিডিঅ'তে প্ৰায় তোমালোকৰ 99% কমন ব্যাকৰণ তোমালোকক দি দিম। চেনেলটো তোমালোকে নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এইটো ভিডিঅ'ত লাইক এটা কৰি কমেণ্ট এটা তোমালোকে দি দিবা, মানে তোমালোকে যদি কিবা বুজি নোপোৱা। আৰু তোমালোকৰ ইতিমধ্যে মই সকলো ছাবজেক্টৰে ভিডিঅ' বনাই থোৱা আছে, যদিহে নাই চোৱা তোমালোকে চাই ল'বা। আৰু প্ৰথমতে মই সন্ধি লৈ আহিছোঁ। অসমীয়া ব্যাকৰণৰ সন্ধি আটাইতকৈ গুৰুত্বপূৰ্ণ হয় তোমালোকৰ, তো সন্ধিটো তোমালোকে চাবা। প্ৰথমতে সন্ধি আছে, ইয়াত কৈছে যে সন্ধি প্ৰকৰণ আৰু সন্ধি ভাঙা আৰু পাতা। তোমালোকক সন্ধি ভাঙিবলৈও আহে আৰু সন্ধি তোমালোকক পাতিবলৈও আহে, ঠিক আছে। তো অপূৰ্ব কাকতি তোমালোকক প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ। সন্ধি কেইবিধ তোমালোকে জানিব লাগিব। প্ৰথমতে সন্ধি তোমালোকৰ তিনিবিধ হয়, তোমালোকে ইতিমধ্যে সকলোৱে জানা আৰু প্ৰায় ছাত্ৰ ছাত্ৰীয়ে নাজানা। সন্ধি তিনি প্ৰকাৰ হয়। প্ৰথমতে আছে স্বৰসন্ধি, দ্বিতীয়তে আছে ব্যঞ্জন সন্ধি আৰু তৃতীয়তে আছে বিসৰ্গ সন্ধি। এই তিনিটাই হৈছে সন্ধি। আৰু সন্ধিক তোমালোকে এতিয়া মই স্বৰসন্ধি কি দেখাই দিছোঁ চাবা। PDF-টো তোমালোকে প্ৰথমতে আহিছোঁ স্বৰসন্ধি তোমালোকে ডেফিনেশ্যনটো চাবা। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰসন্ধি বোলা হয়। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে স্বৰসন্ধি কাক বোলে, তেতিয়া তোমালোকে এইটো শাৰী লিখি দিবা যে ক'ব ইয়াত স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে কোৱা হয় কি স্বৰসন্ধি। যেনে তোমালোকে চাবা অ প্লাছ অ সমান আ, অ প্লাছ অ সমান হ'ব আ। যেনেদৰে তোমালোকে এটা ডেফিনেশ্যন দিলে তোমালোকে ভালদৰে বুজি পাই যাবা। তোমালোকে চাবা এক্সাম্পলটো চাবা, জল প্লাছ অধিপতি ইজুকেলটো কিমান জলাধিপতি। ইয়াত অ যোগ হৈছে, তাৰপিছতে কি হৈছে জলাধিপতি। অযোগ অযোগ মানে জল অ আছে লাষ্টত, তাৰপিছতে অধিপতিটোৰ আছে কি হৈছিলে আ হৈছে, গতিকে এইটো লতাকে লা হৈ যাব, জলাধিপতি হৈ যাব। তেনেকৈ ঠিক তেনেদৰে তোমালোকে পযোগ অপৰ্ণ কি পদাপৰ্ণ হ'ব, দেৱযোগ অসুৰ দেৱাসুৰ, পঞ্চযোগ অমিত পঞ্চামিত আৰু ফলযোগ অফল ফলাফল। এইটো হৈছে কি স্বৰসন্ধি। এইটো একেবাৰে চিম্পুল, তোমালোকে আহিলে লিখিব পাৰিবা। এইবাৰ আহিছে কি ব্যঞ্জন সন্ধি। স্বৰসন্ধিৰ পাছতে কি আছিলে ব্যঞ্জন সন্ধি। ব্যঞ্জন সন্ধি তোমালোকে ডেফিনেশ্যনটো চাবা। ব্যঞ্জন যি বৰ্ণ আছে তোমালোকৰ ক খ আ সেইখিনিত যি আছে, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকেই কি বুলি কোৱা হয় ব্যঞ্জন সন্ধি। ভালদৰে চাবা ডেফিনেশ্যনটো। ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনেই কি হৈছে ব্যঞ্জন সন্ধি। দুটামান এক্সাম্পল চাবা। তৎযোগ উপৰি তদুপৰি, দিগযোগ অন্ত দিগন্ত হৈছে, তাৰপাছতে আযোগ সাধন আস্বাদন হৈছে, তাৰপাছতে তোমালোকৰ গমযোগ তব্য হৈছে, তাৰপিছতে কি হৈছে গন্তব্য হৈছে, তাৰপাছতে সমযোগ লগ্ন কি হৈছে সংলগ্ন। আশা কৰিছোঁ তোমালোকে এইকেইটা বুজি পাইছা। গ নম্বৰ কুৱেশ্যনটো মন কৰিবা যে বিসৰ্গ সন্ধি, যিটো টপিক আছিলে তোমালোকৰ লাষ্টৰ যিটো টপিক বিসৰ্গ সন্ধিৰ ব্যঞ্জন সন্ধি চাবা। তোমালোকৰ বিজ্ঞান অলপ চাউন আহি থাকিব পাৰে, ইগন'ৰ কৰিবা। ব্যঞ্জন সন্ধিৰ যিটো ডেফিনেশ্যন চাবা, বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয় তাক কি বুলি কোৱা হয় ব্যঞ্জন সন্ধি বোলা হয়। এইটো ডেফিনেশ্যন। তাৰপাছতে দুটামান এক্সাম্পল চাবা। নিযোগ ৰৱ নীৰৱ, বাছযোগ পতি বাছপতি, নিযোগ অৱচ্ছিন্ন নিৰৱচ্ছিন্ন, নিযোগ তেজ নিৰ্তেজ আৰু নিযোগ ৰোগ নিৰোগ। আৰু তোমালোকে ইয়াত ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা, যিবোৰ সন্ধি তোমালোকৰ যেনেকৈ নিযোগ এইটো বিসৰ্গ যিটো চিন আছে, বিসৰ্গ তোমালোকে চিনটো চিনি পোৱা বিসৰ্গ চিন, বিসৰ্গৰ চিনটো তোমালোকে থাকিলে তোমালোকে গম পাবা যে এইটো কি এইটো বিসৰ্গ সন্ধি। তাৰপাছতে নেক্সট আহিলে আমি অসমীয়া কিতাপৰ বাক্য ৰচনা। তোমালোকৰ কিতাপখনৰ পৰা বাক্য ৰচনা তোমালোকৰ যি আহিব, ব্যাকৰণৰ তোমালোকৰ যি বাক্য ৰচনা আহে তোমালোকৰ পাঠৰ পৰাই আহে টপিককেইটা। মই তোমালোকৰ বাবে গোটেই গুৰুত্বপূৰ্ণকেইটা তোমালোকে চাই দিছোঁ। প্ৰথমতে আছে শুৱনি। শুৱনিটো তোমালোকৰ বাক্য ৰচনা কৰিলে কি হ'ব, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। তোমালোকে বাক্য ৰচনা তোমালোকে এইটো শুৱনি বেলেগ এটাও লিখিব পাৰা, কিন্তু অলপ ভালদৰে সাজি লিখিলে দেখিবলৈ ভাল লাগে।
শুৱনিটো তোমালোকে পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে, এইটো দিলে কি ভাল লাগে। তাৰপিছত 2 নম্বৰ যেনেকৈ সুৰীয়া আছে, মোৰ ভাষাটো সুৰীয়া নহ'লেও মোৰ বাবে সদায় আপোন। কিমান ধুনীয়া, এইটো ধুনীয়াকৈ দিয়া হৈছে। 3 নম্বৰ চাবা ধুনীয়া, মৃন্ময় দেখিবলৈ ধুনীয়া হ'লেও পঢ়িবলৈ নাজানে। এইটো এটা গুৰুত্বপূৰ্ণ, এনেদৰে লিখিব পাৰিবা। তাৰপৰা 4 নম্বৰটো চাবা চহকী আছে, মানুহজন চহকী যদিও অহংকাৰী নহয়। তাৰপাছতে 5 নম্বৰটো চাবা কুমলীয়া, কুমলীয়াটো ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে। ৰহিমে তাৰ মনৰ ভাৱটো ৰাহুলৰ লগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে। আৰু তোমালোকে এটা কথা মন কৰিবা, ৰচনা তোমালোকে যি লিখিবা বাক্য ৰচনা, তেতিয়া তোমালোকে স্পেলিং ভুল নকৰিবা, স্পেলিংটো ভালদৰে লিখিবা। 6 নম্বৰ যিটো তোমালোকৰ আছে চাবা সুবিশাল কবি নৱকান্ত বৰুৱাই সুবিশাল পৃথিৱীৰ সকলোৰে লগত হাতে হাতে ধৰাধৰিকৈ যাবলৈ ইচ্ছা কৰিছে। সুন্দৰ লিখিছে এইটো। আৰু 7 নম্বৰটো চাবা কথা চহকী, বৃন্দা গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা চহকী। এইটো হৈ গৈছে। 8 নম্বৰটো চাবা কথা শুন, শিক্ষকে ছাত্ৰসকলক ক'লে যে মই কোৱা প্ৰতিটো কথা তহঁতি শুন বা শুন, দাই লিখি দিলেও হ'ব। 9 নম্বৰটো চাবা কথা ৰাখ, কথা ৰাখ, কথা ৰাখ, পুষ্পই বিপাশাক কথা ৰাখ বুলি প্ৰতিশ্ৰুতি ল'বলৈ ক'লে। তোমালোকে এইটো অলপ সহজ নাম দিবা, এইটো মানে এটা মানুহৰ নাম দিছে কিন্তু এইটো সহজে লিখি দিবা। 10 নম্বৰটো চাবা মিচিকিয়াই, নয়নাই মিচিকিয়াই হাঁহি খুৰাকক সুধিলে। মিচিকিয়াই মানে কি, হাঁহি খুৰাকক সুধিলে। তাৰপৰা চাবা 11 নম্বৰ, অলপ সৰহকৈ দিছোঁ তোমালোকক। 11 নম্বৰটো চাবা চেনেহী, চেনেহী আছে, অসমীয়া ভাষাটো আমাৰ চিৰচেনেহী ভাষা জননী। 12 নম্বৰটো চাবা পুৰণি হেম সৰস্বতী দেৱৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পুথিখন বহুত পুৰণি। 13 নম্বৰ ধন্যবাদ, কোনোবাই তিলমাত্ৰ উপকাৰ কৰিলে তাত বাবে ধন্যবাদ প্ৰকাশ কৰিব লাগে। 14 নম্বৰটো চাবা সাহিত্য আছে, সাহিত্য সমাজৰ দাপোন স্বৰূপ। 15 নম্বৰ যুগে যুগে অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহিছে। তেনেদৰে চাবা তোমালোকে গোটেইকেইটা আছে। 16 নম্বৰটো চাবা জেতুকা আছে, বিজ্ঞানৰ অলপ চাউন আহি আছে, মানে অলপ গাড়ী মটৰ চলি আছে। জেতুকাটো চাবা বিহু আহিলে ছোৱালীবোৰে হাতত জেতুকা বোলায়। 17 নম্বৰ চাবা ভমকা, আইশালৰ গামোচাখনত ভমকা ফুল দি কাটিলে। কি সুন্দৰকৈ লিখি দিয়া হৈছে, তোমালোকে এনেদৰে লিখিবা যদি আহে। 18 নম্বৰটো চাবা আচু, আচুটো তোমালোকে ৰেখাই খালৰ গামোচাখনত আচুৰ ভমকা ফুল দিছে, একেটা কথাই। 19 নম্বৰটো চাবা খাল আছে, খালটো হৈছে মানসীয়ে এইবাৰ খালত চাদৰ লগাইছে। খালটো মানে তোমাৰ তাঁতশালৰ কথা কোৱা হৈছে। দিহা, দিহাটো চাবা 20 নম্বৰ, আমি সদায় ডাঙৰৰ ভাল দিহাবোৰ মন দি শুনিব লাগে। ঠিক আছে, এইকেইটা হৈ গৈছে। এবাৰ নেক্সট আহিলে তোমালোকৰ অত্যন্ত প্ৰয়োজনীয় জতুৱা ঠাঁচ, জতুৱা খণ্ডবাক্যৰ অৰ্থ। জতুৱা তোমালোকৰ আহিব পাৰে যে তলত দিয়া জতুৱা ঠাঁচকেইটা তোমালোকে অৰ্থ লিখি এটাকৈ উদাহৰণ দিয়া বুলি আহিব পাৰে। গতিকে তোমালোকে লিখিবা কপাল খা, প্ৰথমতে আছে কপাল খা। কপাল খাটোৰ অৰ্থ হৈছে দুৰ্ভাগ্য উপস্থিতি হ, অৰ্থাৎ ভাল হ'ব লগাটো নহ'ল, মানে কিবা এটা ভাল হ'ব লাগিছিলে সেইটো ভাল নহ'লে, সেইটো কপাল খা। চাকৰিটো হ'লে হয়, উদাহৰণ এইটো, চাকৰিটো হ'লে হয়, কৰোণা মহামাৰীটো আহি মোৰ কপাল খালে। এইটো চিম্পল কথা, চাকৰিটো হ'ল হয় কিন্তু কৰোণা মহামাৰী আহি মোৰ চাকৰিটো খাই পেলালে বা খালে। কপাল ফুলা, কপাল ফুলা মানে এইটো তোমালোকে সকলোৱে জানা, সৌভাগ্যত উপস্থিত হোৱা মানে কিবা এটা, মানে কোনোবা এজনৰ কিবা এটা ভাল হোৱা, তাক কোৱা হয় কপাল ফুলা। উদাহৰণটো চাবা খেতিডৰা ভাল হ'ল যেতিয়া তাৰ কপাল ফুলিল। ঠিক আছে, এইটো চিম্পল। কপালৰ ঘাম মাটিত পেলা, মানে কপালৰ ঘাম মাটিত পেলা মানে কি হৈছে তোমালোকৰ কঠোৰ পৰিশ্ৰম কৰা, কঠোৰ কষ্ট কৰা। উদাহৰণ চাবা অসমৰ খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিও লঘোণে থাকিবলগীয়া হয়। এইটো সুন্দৰ এটা বাক্য লিখিছে যে আমাৰ খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰিলেও লঘোণে থাকিবলগীয়া হয়। এইবাৰ নেক্সট চাবা কাণ আছে ইয়াত, কাণ দি, কাণ দি মানে হৈছে মন দি, অৰ্থাৎ মনোযোগ দি তোমালোকে চোৱা, কোনোবা কিবা এটা কথা এটা শুনা। উদাহৰণটো হৈছে মই পঢ়ালে কাণ দি শুনিবি, কোনোবা এজন মাষ্টৰে কয় না মই পঢ়ালে কাণ দি শুনিবি। তাৰপৰা কাণষাৰ এৰ, কাণষাৰ এৰটো তোমাৰ যিটো অৰ্থটো অৱহেলা কৰা বা যত্ন এৰি দিয়া, অৱহেলা যি কৰে বা যত্নটো এৰি দিয়ে,
সেইটো কোৱা হয় কাণসাৰ এৰ। উদাহৰণ বাইকখন লোৱাৰ পাছত চাইকেলখনৰ কাণসাৰে এৰিলে সি। মানে কোনোবা এটা ল'ৰা কথা কোৱা হৈছে যেন বাইকখন পাই সি চাইকেলখনৰ কাণসাৰেই তাৰ নাই মানে সেইটো কথা কোৱা হৈছে। কাণত ধৰি ক। কাণত ধৰি ক অৰ্থ হৈছে শপত খাব দিয়া বা প্ৰতিজ্ঞা কৰা বা সঁচা ক। মানে কোনোবা এটা কিবা এটা প্ৰতিজ্ঞা কৰিবলৈ কৈছে বা মানে কিবা এটা কথা সঁচা ক'বলৈ কৈছে বা শপত ল'ব কৈছে সেইটোক কোৱা হয় কাণত ধৰি ক। উদাহৰণ হৈছে আজিৰ পৰা পাবজি নেখেলোঁ বুলি কাণত ধৰি ক। মানে কোনোবা এজনে মাক বা বাপেকে কৈছে আজিৰ পৰা কাণত ধৰি ক পাবজি নেখেলোঁ বুলি সেইটো কথা কোৱা হৈছে। কাণ সমনীয়া ডেকা ল'ৰা। মানে কাণ সমনীয়া মানে তোমালোকে সকলোৱে জানে ডেকা ল'ৰা। উদাহৰণ হৈছে গাঁৱৰ কাণ সমনীয়া ল'ৰাবোৰে বিভিন্ন সামাজিক কাম হাতত লৈছে। নেক্সট আছে কাণ বাগৰা। কাণ বাগৰাটো হৈছে এজনে আন এজনক কোৱা কথা বা বাগৰি সকলোৱে জনাজাত হোৱা। উদাহৰণ হৈছে কাণ বাগৰা কথাবোৰ বিশ্বাসযোগ্য নহয়। তোমালোকে সকলোৱে জানা। তেনেদৰে চাবা এইকেইটা মই দেখাই দিছোঁ। কাণ পেলা মানে শুনাই থ। উদাহৰণটো চাবা কাণাকানি কৰা বা লাহেকৈ সিজনক কোৱা। চাবা তোমালোকে ভালদৰে চাবা এইটো। লাইক এটা কৰি দিবা ভিডিঅ'টোৰ। তাৰপাছত আহিলে তোমালোকৰ বিপৰীত শব্দ। আজিৰ ভিডিঅ'টো অকণ তোমালোকৰ দীঘলীয়া হৈছে কাৰণ মই তোমালোকক গোটেই গ্ৰামাৰখন কমপ্লিট কৰিব বিচাৰিছোঁ। বিপৰীত শব্দ হৈছে তোমালোকে প্ৰথমতে আহিছে নিৰস। নিৰস মানে হৈছে ৰসাল। মানে নিৰসৰ যিটো বিপৰীত শব্দ ৰসাল। ৰসাল বিপৰীত নিৰস। 2 নম্বৰ হৈছে আনন্দ। আনন্দটো কি বিপৰীত শব্দ বিষাদ বা নিবানন্দ। সুখটো দুখ সকলোৱে জানা। ভুল শুদ্ধ অগ্ৰগতিটো উগ্ৰগতি হ'ব। 6 নম্বৰটো প্ৰকাণ্ড সৰু হ'ব। 7 নম্বৰ টেঙৰ চতুৰ চহকী দুখীয়া নিৰাশা আশা অনুচিত উচিত বিশ্বাস অবিশ্বাস সমাপ্তি আৰম্ভণি। দৃষ্টিহীনটো তোমালোকে কমেণ্ট কৰি জনোৱা কি হ'ব পাৰে। দৃষ্টিহীনটো তোমালোকে কমেণ্ট কৰি জনোৱা দৃষ্টিহীনৰ বিপৰীত শব্দটো তোমালোকে কি হ'ব পাৰে। ঠিক আছে। তাৰপিছতে আছে অক্ষম সক্ষম বিদেশী স্বদেশী বা স্বদেশী আহিব পাৰে বিদেশী লিখিবা। আচল সচল জটিল সৰল অলপ সৰুকৈ দিছোঁ। বৃহৎ ক্ষুদ্ৰ সফলতা বিফলতা আন্ধাৰ পোহৰ। এই 20টা চাবা। 20টা অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত এবাৰ তোমালোকে আহিব ভালদৰে চাবা। তাৰপৰা আহিলে তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ বিশেষ্যৰ পৰা বিশেষণৰ পৰিৱৰ্তন। কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহে যে বিশেষণৰ পৰা তোমালোকৰ বিশেষ্যলৈ তোমালোকৰ আহিব পাৰে। মানে দুইটা একেটা বস্তুৱে যদি তোমালোকক মানে বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰিবলৈ তোমালোকে বিশেষ্য পদকেইটা তোমালোকে দি দিব। তাৰপৰা তোমালোকে বিশেষণলৈ লৈ যাব লাগিব। তাৰপিছত বিশেষণৰ পৰা তোমালোকে দিব পাৰে কেতিয়াবা। তাৰপৰা বিশেষ্যলৈ তোমালোকে লৈ যাব লাগিব। বিশেষ্যটো তোমালোকে বিশেষণলৈ নিলে কি হ'ব অনুবাদ অনুটো কি হ'ব আণৱিক। অৰুণটো অৰুণিমা হ'ব। অধুনাটো তোমালোকৰ বিশেষণলৈ নিলে আধুনিক। অন্তৰটো আন্তৰিক হ'বগৈ। তাৰপিছত অগ্নিটো কি হ'ব তোমালোকৰ অগ্নেয় হ'ব। অপকাৰটো অপকৃত হ'ব। আদৰটো আদৃত হ'ব। অৰণ্যটো আৰণ্য। আঘাতটো আহত। অন্তিম হ'ব। অৰুণটো অৰুণিমা অনুষ্ঠিত। অগ্ৰমী হ'ব। তাৰপৰা চাবা আদিটো কি হ'ব আদ্য হ'ব। অনুৰাগটো অনুৰক্ত। অধ্যয়নটো অধিক হ'ব। অনুভৱটো অনুভূত হ'ব। আয়ুটো আয়ুষ্মান হ'ব। অংশটো চাবা অংশটো কি হ'ব অংশটো আংশিক হ'ব। আহ্বানটো আহুত হ'ব। ইচ্ছাটো ঐচ্ছিক। ইতিহাসটো ঐতিহাসিক আৰু উচ্ছাসটো উচ্ছ্বাসিত হ'ব। আৰু এইকেইটা আছিলে চাবা উল্লাস হ'ব। উন্মাদনা উন্মত্ত উত্তপ্ত উপকাৰ উপকৃত কুল কৌলিক। আৰু তোমালোকৰ মই ব্যাকৰণৰ যি তোমালোকৰ ৰচনা আছে ৰচনা 5খন দিম। সেই 5খন তোমালোকে ভালদৰে চাবা। সেইটো মই নেক্সট ভিডিঅ'ত লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু তোমালোকে এই যিটো মই আজি ব্যাকৰণৰ ভিডিঅ' দিলোঁ এইটো ব্যাকৰণৰ ভিডিঅ' তোমালোকে ভালদৰে চাবা। আৰু তোমালোকৰ অসমীয়া কিতাপৰ মই ভিডিঅ' বনাই থোৱা আছে সেইটো চাবা। আৰু মই তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়া মোক কমেণ্ট বক্সত যাবা। নহ'লে মোৰ ফোন নাম্বাৰটো তোমালোকে ইতিমধ্যে মই প্ৰথমতে দিলোঁ ভিডিঅ'ৰ প্ৰথমতে তোমালোকে কণ্টেক্ট কৰিবা। আৰু যিটো ৰচনা ভিডিঅ' তোমালোকে যদি বিচাৰি পোৱা নাই মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম। একেলগে আপলোড কৰা হ'ব এইকেইটা ভিডিঅ'। তো আজিলৈ ভিডিঅ'টো ইমানে। আজি তোমালোকৰ গ্ৰামাৰ পূৰা কমপ্লিট কৰি দিলোঁ 14 মিনিটত। যদি এই ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা। তো আজিলৈ ধন্যবাদ। জয় আই অসম।